যিহেতু আকৌ আমাৰ ধান কাটিলে মানুহ লগাই আছে সেয়ে মাক অলপ সহায় কৰি দিছোঁ আকৌ আহিলোঁ এনেকৈ হেৰি মানুহবিলাকক চাহ আৰু ভাত বনাই দিয়া দায়িত্বটো মোৰ যিহেতু ঘৰৰ ডাঙৰ ছোৱালী চবফালে মানে চাবলগীয়া হয় আৰু ৰান্ধিব লাগে আৰু 22 তাৰিখৰ পৰা এক্সাম সেয়ে তথাপিতে ভাত পানী বনাই আকৌ ঘৰলৈ যাব সেয়া গৈ পাই প্ৰথমতে বনাই লৈছোঁ চাহ তাৰপিছত এয়া চাহ তাহ বনাই মাক আকৌ দি পঠাইছোঁ মানুহকেইজনীক দিবৰ বাবে মায়ে লৈ গ'ল তাৰপিছত এয়া মই চাউল তাউল ধুই এতিয়া বনাব লৈছোঁ ভাত বহাই দিলোঁ ইফালে আনফালে ওলাই লৈছোঁ শাক চব্জিখিনি ঘৰৰ পৰা লৈ গৈছিলোঁ তাৰপিছত এয়া উলিয়াই শাক চব্জি কাটিও আছোঁ এফালে ভাতো বনাই আছোঁ আজি মই ভাজি বনাই থাকোঁতে ইনচিডেণ্ট এটা হ'ল মানে কি কেৰাহীৰ পৰা জুই ওলাই গ'লে মোৰ ভাত হ'লে মানে একদম জুই ওলাই গ'ল ভাবিলোঁ কেমেৰাটো অন হৈ আছে কিন্তু সেই কেমেৰাটো অফ হৈ থাকিলে অন কৰিব পাহৰি থাকিলোঁ দেখাব নোৱাৰিলোঁ মোৰ ভাত পানী বনাই হৈ গ'ল এতিয়া আপোনালোকে ধুনীয়া ভিউ এনজয় কৰক চাওক হা সেয়া বৰমাহঁতেও আহি পালে তাৰপিছত ভাত পানী দি ময়ো ঘৰলৈ আহিলোঁ আজিলৈ ইমানখিনিয়ে দেই বাই বাই ৰাইজ